মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিচিত্ৰা কিতাপ আছে তাৰে যি লেচন নম্বৰ 8 অৰ্থাৎ ভাৰতীয় সভ্যতাৰ আৰম্ভণি, এই লেচনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক আৰু অনুশীলনী প্ৰশ্ন উত্তৰ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ ওলাইছোঁ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। গতিকে আহাচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে ভাৰতীয় সভ্যতাৰ আৰম্ভণি নামৰ এই যিটো লেচন আছে সেই লেচনটো এবাৰ ভালদৰে পঢ়ি ল'বা। তোমালোকে লেচনটোত বহুবিলাক ছবি দেখিবলৈ পাইছা। এই সকলোবিলাক ছবি আমাৰ ভাৰতীয় সভ্যতা যিবিলাক আছে সিন্ধু সভ্যতা, সেই সিন্ধু সভ্যতাৰে তাৰে যিবিলাক চিল বা মোহৰ, সেই চিল মোহৰবিলাকৰ পৰা উদ্ধাৰ হোৱা ছবি। ইয়াতে তোমালোকে বিভিন্ন ধৰণৰ ছবি দেখিবলৈ পাবা যিবিলাক তোমালোকে চাইও ভাল পাবা। তাৰ লগতে তোমালোকে কেইটামান অনুশীলনীও দেখিবলৈ পাইছা। এই সকলোবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে মই এই ভিডিঅ'টোৰ জৰিয়তে লৈ আনিছোঁ। গতিকে আহাচোন আমি এইবাৰ প্ৰশ্ন উত্তৰবিলাকৰ পিনে আগবাঢ়োঁ। লেচন 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি, তাৰে অনুশীলনী একৰ ক নম্বৰ প্ৰশ্ন আছে, সভ্যতা বুলিলে কি বুজা? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা, সভ্যতাৰ অৰ্থ হৈছে মানুহৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক উন্নয়নৰ এক জটিল ৰূপ। খ নম্বৰ প্ৰশ্ন, সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তাৰে উত্তৰটো লিখিবা, সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল নগৰীকৰণ, শস্য উৎপাদন আৰু মজুতকৰণ, বাণিজ্যিক বিকাশ, লিপি আৰু ভাষাৰ বিকাশ, ধৰ্মীয় আৰু ৰাজনৈতিক শাসন ব্যৱস্থা, শিল্প, স্থাপত্য আৰু বিজ্ঞান প্ৰযুক্তিৰ বিকাশ আদি। নেক্সট গ নম্বৰ আছে, নীল নদীৰ পাৰত কোনটো সভ্যতাই গা কৰি উঠিছিল? তাৰে উত্তৰটো লিখিবা, নীল নদীৰ পাৰত মিছৰ বা মিছৰীয় সভ্যতাই গা কৰি উঠিছিল। খ নম্বৰ, যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। তাৰে উত্তৰটো লিখিবা, ক নম্বৰ সিন্ধু সভ্যতা, খ নম্বৰ মেচপটেমিয়া সভ্যতা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মোৰ আখৰবিলাক ভালদৰে বুজি পোৱা নাই বা মই কোৱা যিবিলাক কথা আছে কথাবিলাক যদি তোমালোকে ধৰিব পৰা নাই তেন্তে তোমালোকে মোক কমেণ্ট ছেকশ্যনত এবাৰ ভালকৈ জনাই দিবা যে মই প্ৰশ্ন উত্তৰবিলাক বুজি পোৱা নাই বা প্ৰশ্ন উত্তৰবিলাকৰ যি আখৰ আছে আখৰবিলাকো মই ধৰিব পৰা নাই। মই নিশ্চয় নেক্সট যিবিলাক মোৰ আগন্তুক ভিডিঅ' হ'ব সেইবিলাকত মই মোৰ যিবিলাক দোষবিলাক আছে বা যিবিলাক তোমালোকৰ প্ৰব্লেম পাইছা সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিম। এতিয়া আছে অনুশীলনী 2, তাৰে 1 নম্বৰৰ ক নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়? তাৰে উত্তৰটো লিখিবা, সিন্ধু সভ্যতাক হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতা বুলিও জনা যায়। খ নম্বৰ প্ৰশ্ন আছে, হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা, হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য দুটা স্থানৰ নাম হ'ল হৰপ্পা আৰু মহেঞ্জোদাৰো। নেক্সট গ নম্বৰ আছে, হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল যে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি পৰিকল্পনামূলক আৰু অতি উন্নত আছিল। নগৰবোৰত মৃত লোকৰ স্থান, পকী ৰাস্তা, ঘাট, অট্টালিকাযুক্ত ঘৰ, উপযুক্ত নিষ্কাশন প্ৰণালী, বৃহৎ স্নানাগাৰ, ভঁৰাল ঘৰ আৰু পকী দুৱাৰযুক্ত ঘৰ দুৱাৰ আছিল। অৰ্থাৎ যিটো আমাৰ সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতা আছে তাৰে নগৰৰ গাঁথনি আজি যি নগৰ আছে আজিৰ নগৰৰ গাঁথনিৰ দৰেই প্ৰায় আছিল। তাতে তেওঁলোকে অট্টালিকা অৰ্থাৎ ঘৰৰ ওপৰত ঘৰ তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু উপযুক্ত নিষ্কাশন হৈছে উপযুক্ত ড্ৰেইনেজ ছিষ্টেম যোনটো থাকে আমাৰ ড্ৰেইন ছিষ্টেমটোতে থাকে, লেতেৰা পানীবিলাক আমাৰ উলিয়াই যায়। সেই লেতেৰা পানী ওলাই যোৱা যি ব্যৱস্থা হৰপ্পা সভ্যতাৰ মানুহবিলাকৰ তেনেকুৱা ব্যৱস্থা কৰি লৈছিল। তাৰপিছত বৃহৎ স্নানাগাৰ হৈছে সমূহীয়াভাৱে গা ধুব পৰা তেওঁলোকে পুখুৰী নিৰ্মাণ কৰিছিল আৰু ভঁৰাল ঘৰ অৰ্থাৎ তেওঁলোকে যি খেতি বাতি কৰিছিল তাতে তেওঁলোকৰ যিমান এক্সট্ৰা শস্য উৎপাদন হৈছিল সেই সকলোবিলাক তেওঁলোকে সাঁচি থোৱাৰো ব্যৱস্থা কৰিছিল। 2 নম্বৰ আছে, চমু টোকা লিখা হৰপ্পা সভ্যতাৰ সময়ৰ ক নম্বৰ সৰস্বতী নদী। অৰ্থাৎ হৰপ্পাৰ সময়ত যি সৰস্বতী নদী আছিল তাৰ বিষয়ে তোমালোকক চমু টোকা লিখিবলৈ দিছে। এনেকৈ লিখিবা তোমালোকে, সৰস্বতী নদী ভাৰতৰ এক প্ৰাচীন, পৌৰাণিক আৰু ঐতিহাসিক নদী। এই নদীৰ বিষয়ে হিন্দু শাস্ত্ৰ আৰু
ধৰ্মীয় গ্ৰন্থসমূহত উল্লেখ আছে। এই নদীৰ কাষত বহুতো ঋষিমুনিৰ আশ্ৰম আছিল বুলি জনবিশ্বাস আছে। নেক্সট খ নম্বৰ আছে ঘৰ-দুৱাৰ। তাতে উত্তৰটো লিখিবা। সিন্ধু সভ্যতাৰ ঘৰ-দুৱাৰৰ নিৰ্মাণ আৰু গঠনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি: দুৰ্গ আৰু নামনি চহৰ। দুৰ্গত সাধাৰণতে উচ্চ পৰ্যায়ৰ লোকসকলৰ বাসস্থান আছিল আৰু নামনি অংশত সাধাৰণ শ্ৰেণীৰ মানুহৰ বাসস্থান আছিল। হৰপ্পা সভ্যতাৰ ঘৰবিলাক প্ৰায়ে দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনীঘৰ ইত্যাদিৰ ব্যৱস্থা আছিল। ঘৰবোৰ পোৰা ইটাৰে তৈয়াৰী আছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকক সমাজ বিজ্ঞানৰে হওক বা বিজ্ঞানৰ হওক বা আন কোনটো ছাবজেক্টৰ তোমালোকৰ প্ৰশ্ন উত্তৰ লাগে। মই নিশ্চয় তোমালোকৰ এই কমেণ্টবিলাকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু অতি সোনকালে তোমালোকৰ যি প্ৰয়োজনীয় পঢ়াৰ বাবে তোমালোকক যি প্ৰশ্ন উত্তৰ ইত্যাদি প্ৰয়োজন হয় সেই সকলোবিলাক মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, অৰ্থাৎ তোমালোকক দিবলৈ মই চেষ্টা কৰিম। সেয়েহে তোমালোকে মোৰ কমেণ্ট ছেকশ্যন, তোমালোকৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যন তোমালোকৰ বাবে অ'পেন আছে। তোমালোকৰ মনৰ কথাবিলাক বা তোমালোকে ভিডিঅ'বিলাক চাই কেনে পোৱা বা প্ৰশ্ন উত্তৰবিলাক তোমালোকৰ শিক্ষকসকলে পঢ়োৱাৰ দৰে মিলে নে নাই, তেনেকুৱা তোমালোকে কমেণ্টবিলাক মোক জনাব পাৰা। মই বহুত ভাল পাম তোমালোকে মোক কমেণ্টত ৰেছপন্স কৰিলে। নেক্সট গ নম্বৰ আছে ৰাস্তা ঘাট। তাৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা ঘাটবোৰ আছিল আহল বহল আৰু সাধাৰণতে ইটো সিটোৰ সমান্তৰাল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সিন্ধু সভ্যতাৰ বাট পথবোৰ সুপৰিকল্পিতভাৱে সাজি উলিওৱা হৈছিল আৰু তাৰ কাষে কাষে ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত ঘ নম্বৰ আছে জল নিষ্কাশন ব্যৱস্থা। তাৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ পানী যোৱাৰ ব্যৱস্থা অৰ্থাৎ জল নিষ্কাশন ব্যৱস্থা অতি সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ পানী যোৱা ৰহাৰ ব্যৱস্থা আছিল আৰু নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা হৈছিল। নেক্সট আছে ৩ নম্বৰ। হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা, অৰ্থাৎ এই যিটো আমাক কথা দি দিছে সেই কথাষাৰি আমি উপযুক্ত উদাহৰণৰ সহায়ত ব্যাখ্যা কৰি দেখুৱাব লাগে। উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা। হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে নিজৰ ঘৰ আৰু নগৰ চহৰবিলাক অধিক চাফ চিকুণকৈ ৰাখিছিল। ঘৰৰ পৰা মল-মূত্ৰ আৰু ব্যৱহৃত পানী নিষ্কাশনৰ বাবে উপযুক্ত নিষ্কাশন ব্যৱস্থাৰ প্ৰয়োগ কৰা হৈছিল। ৰাস্তা ঘাট আৰু ঘৰ-দুৱাৰবোৰ অধিক পৰিষ্কাৰ আৰু পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল। সেয়েহে ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ যে হৰপ্পা সভ্যতাৰ লোকসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ পিছত অনুশীলনী ৩ৰ ১ৰ ক নম্বৰ প্ৰশ্ন আছে। হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল? তাৰে উত্তৰটো লিখিবা। অৰ্থাৎ ইয়াতে প্ৰশ্নত তোমালোকক সুধিছে যে যি সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ মানুহ আছিল তেওঁলোকে কি কি বৃত্তি অৰ্থাৎ কি কি কাম কৰিছিল? তাৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন, হস্তশিল্প, সূতা তৈয়াৰ কৰা, কুমাৰ শিল্প, ধাতু কৰ্ম, বাণিজ্য আদি কামৰ লগত জড়িত আছিল। খ নম্বৰ প্ৰশ্ন। হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল? তাৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকলৰ মেচ'পটেমিয়া, আফগানিস্তান, পাৰস্য উপসাগৰ আদি অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। গ নম্বৰ। বহিঃজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়? ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা। হৰপ্পা সভ্যতাৰ চিল, মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশ বিশেষ মেচ'পটেমিয়া আৰু পাৰস্যৰ পৰা উদ্ধাৰ হৈছে। ঠিক সেইদৰে মেচ'পটেমিয়াৰ চিল, মোহৰ, ধাতুৰ পাত্ৰ আদি হৰপ্পাতো উদ্ধাৰ হৈছে। ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় যে বহিঃজগতৰ লগত হৰপ্পাবাসীৰ এক বিশাল বাণিজ্যিক সম্পৰ্ক আছিল। নেক্সট ঘ নম্বৰ প্ৰশ্ন আছে। হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল? তাৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল, কপাহ
আদি শস্যৰ খেতি কৰিছিল। নেক্সট 19 নম্বৰ প্ৰশ্ন আছে, হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? তাৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মিত সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি হস্তশিল্পৰ প্ৰচলন আছিল। প্ৰথম 6 নম্বৰ প্ৰশ্ন আছে, কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? উত্তৰটো এনেকৈ লিখিবা। বিভিন্ন খননত পোৱা বিদেশী সামগ্ৰী, মোহৰ, লিপি, শিলমোহৰ আদিৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি হৰপ্পাৰ লগত মেছ'পটেমিয়াৰ সম্পৰ্ক থকাৰ কথা প্ৰমাণ কৰিব পাৰি। ইয়াৰ পিছত 2 নম্বৰ আছে, চমু টোকা লিখা হৰপ্পাকালীন ক জীৱিকা, অৰ্থাৎ হৰপ্পাকালীন জীৱিকা কি কি আছিল তাৰে বিষয়ে চমু টোকা লিখিবলৈ দিছে। তোমালোকে এনেকৈ লিখিবা, হৰপ্পাকালীন সভ্যতাৰ মানুহৰ মূল জীৱিকা আছিল কৃষি আৰু বেপাৰ বাণিজ্য। হৰপ্পা সভ্যতাৰ মানুহবোৰে বিভিন্ন শস্যৰ খেতি কৰি, পশুপালন কৰি আৰু নানান হস্তশিল্পৰ জৰিয়তে তৈয়াৰ কৰা সঁজুলিৰ ব্যৱসায়ৰ দ্বাৰা দৈনন্দিন জীৱিকা অৰ্জন কৰিছিল। নেক্সট 6 নম্বৰ আছে বাণিজ্য। তাতে তোমালোকে লিখিবা, হৰপ্পা সভ্যতাৰ লোকসকলে আন আন সমসাময়িক সভ্যতাসমূহ যেনে মেছ'পটেমিয়া সভ্যতা, মিছৰীয় আৰু পাৰস্য দেশৰ লগত ব্যৱসায় বাণিজ্য কৰিছিল। হৰপ্পা সভ্যতাৰ চিল, মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিলাক আন আন সমসাময়িক সভ্যতাৰ খননতো উদ্ধাৰ হোৱাই হৰপ্পাৰ বাণিজ্যিক অগ্ৰগতিৰ প্ৰমাণ দিয়ে। নেক্সট অনুশীলনী 4ৰ 1ৰ ক নম্বৰ প্ৰশ্ন, ইউনিকৰ্ণ কি? তাৰে উত্তৰটো লিখিবা। ইউনিকৰ্ণ হৈছে হৰপ্পাৰ শিল মোহৰত খোদিত এক শিঙীয়া জন্তু, যাক বৰ্তমান সময়ৰ গড়ৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰ প্ৰশ্ন, চিল মোহৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়? তাৰে উত্তৰটো লিখিবা। হৰপ্পাৰ চিল মোহৰবিলাকত বিভিন্ন জন্তু যেনে ষাঁড় গৰু, ভেড়া, বাঘ, হৰিণা, হাতী আদিৰ প্ৰতিচ্ছবি দেখা পোৱা যায়। এতিয়া চিল মোহৰ বুলি ক'লে তোমালোকক মই ছবি যে দেখাইছিলোঁ, তোমালোকে ভালকৈ ইয়াতে চালে গম পাবা। এই যিবিলাক মোহৰ আছিল চিল, সেই চিলবিলাকত চোৱা বিভিন্ন ধৰণৰ জন্তু, যেনে ইয়াতে হাতীৰ ছবি আছে, ইয়াতে তোমালোকৰ ইউনিকৰ্ণৰ ছবি আছে, আৰু এই ছবিটো ভালকৈ চালে তোমালোকে দেখিবলৈ পাবা তাতে গড়ৰ পৰা আৰম্ভ কৰি তোমালোকৰ হাতী, বাঘ, তাৰপিছত হৰিণা ইত্যাদি বিভিন্ন ধৰণৰ জন্তুৰ ছবি আছে। গ নম্বৰ প্ৰশ্ন, হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? উত্তৰটো লিখিবা। হৰপ্পাকালীন লিপিসমূহ বিভিন্ন ধৰণৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ এটা বিশেষ অনুৰোধ থাকিল যে তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাই আছা তেন্তে তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু তোমালোকে নিজৰ বহুমূলীয়া যিবিলাক কমেণ্ট আছে, অৰ্থাৎ তোমালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালা, ভাল পালে ভাল বুলি দিবা, আৰু যদি তোমালোকে ভিডিঅ'টোৰ দ্বাৰা কিবা আক্ষেপ থাকিল বা তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা নাই তেন্তে ভিডিঅ'টোত তোমালোকে কি ভাল পোৱা নাই বা মই ভিডিঅ'টোত আৰু কি ইম্প্ৰুভ কৰিব পাৰোঁ, অৰ্থাৎ কি আৰু ভাল কৰিব পাৰোঁ, মোক কমেণ্ট ছেকশ্যনত একবাৰ জনাই দিবা। আৰু মই আগতে তোমালোকক যেনেকৈ কৈছোঁ তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছা তোমালোকে কমেণ্টত জনাবা, তাৰে ৰিপ্লাই দিবলৈ মই বহুত আগ্ৰহী। ইয়াৰ পিছত আহাচোন আমি ইয়াৰ পিছৰ প্ৰশ্নবিলাক চাওঁ। নেক্সট 2 নম্বৰ চমু টোকা লিখা হৰপ্পাৰ সময়ৰ ক ধৰ্মীয় বিশ্বাস। তাৰ উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ ঠাইৰ পৰা উদ্ধাৰ হোৱা অৱশেষৰ অধ্যয়নৰ পৰা প্ৰমাণ পোৱা যায় যে তেওঁলোকে শক্তি পূজাক যথেষ্ট গুৰুত্ব দিছিল। তেওঁলোকে মাটিৰ নিৰ্মিত নাৰী মূৰ্তি এটাক ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। হৰপ্পা লোকসকলে মাতৃদেৱীৰ পূজা, পশুপতি মূৰ্তিৰ পূজা, বৃক্ষ আৰু জন্তুৰ লগতে প্ৰকৃতিৰো পূজা কৰিছিল। ইয়াৰ পিছত খ নম্বৰ আছে ভাষা আৰু লিপি। তাৰে তোমালোকে চমু টোকাটো লিখিবা। হৰপ্পা সভ্যতাৰ লোকসকলে এক চিহ্নভিত্তিক লিপি ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ এই লিপিসমূহ এতিয়ালৈ পঢ়িব পৰা ব্যৱস্থা হোৱা নাই। লিপিত ব্যৱহৃত হোৱা বাক্যবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। হৰপ্পা সভ্যতাৰ লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে। অনুশীলনী 5ৰ 1ৰ ক নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল যে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল, তাত খটখটিৰ ব্যৱস্থা আছিল, আৰু প্ৰতিটো ঘৰত শৌচাগাৰ, চোতাল,
স্নানাগাৰ আদিৰ ব্যৱস্থা আছিল? খ নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতা লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? উত্তৰটো লিখিবা। হৰপ্পা সভ্যতা লিপিৰ আখৰবোৰ প্ৰতীক চিহ্নযুক্ত আছিল। গ নম্বৰ প্ৰশ্ন, হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? ইয়াৰে উত্তৰটো লিখিবা। হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন প্ৰকাৰৰ জন্তু যেনে বাঘ, হাতী, ষাঁড় গৰু, হৰিণা, ভেড়া আদি চিত্ৰ খোদিত আছিল। নেক্সট ঘ নম্বৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন, 1921 চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? ইয়াৰ উত্তৰটো লিখিবা। ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত 1921 চনত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ ক্লাছ 6ৰ যি সমাজ বিচিত্ৰা কিতাপ আছে সেই কিতাপৰ যি লেচন নম্বৰ 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি, এই লেচনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক অনুশীলনী প্ৰশ্নোত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক কৰি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটোত নিশ্চয় ভিজিট কৰিবা। আজিলৈ এইখিনি আছিল। ধন্যবাদ।